আপোনালোকে দেখিছে মোৰ পিছফালে দুজন ব্যক্তিয়ে কিমান সময় ধৰি মাছ মানে মাৰি আছে বৰশী। মই সুধিম, অ' দাদা, মাছ পাইছে নাই? কিমান সময় হ'ল বহা? হা, 2 ঘণ্টামান? চাওক, 2 ঘণ্টা ধৰি তেখেতসকল একে স্থানতে বহিছে মাছ ধৰিবৰ কাৰণে। আপোনালোকক যদি ধৈৰ্য নাই তেনেহ'লে আপোনালোকে ধৈৰ্য কেনেকৈ আনিব? এই ধৈৰ্য অনাৰ প্ৰধান এটা আপোনাক উপায় দিছোঁ। গণেশ আকৌ জুম কৰ তেখেতসকলক। ধৈৰ্য ধৰাৰ এটা প্ৰধান আহিলাটো হৈছে ধৈৰ্য আপুনি কেনেকৈ ধৰিব। ধৈৰ্য ধৰিবলৈ আপোনাৰ কেনেধৰণৰ আহিলা প্ৰয়োগ কৰিব? আপুনি কিবা এটা কাম কৰিবৰ কাৰণে প্ৰেক্টিছ কৰিব লাগে ন। আপুনি কিবা মিস্ত্ৰী হ'ব, মিস্ত্ৰী হ'লে প্ৰথমে যোগাৰীৰ পৰা মিস্ত্ৰী হ'ব ন, তেতিয়া আপুনি সম্পূৰ্ণ মিস্ত্ৰী হৈ পৰিব, নহয় জানো? ৰাজমিস্ত্ৰী বা যিকোনো মিস্ত্ৰী আপুনি হ'ব। যাৰ মেকানিক প্ৰথমে হেল্পাৰ হৈ পেলাই আপুনি মেকানিক হ'ব, নহয় জানো? গতিকে আপুনি ধৈৰ্যটো আপুনি কেনেকৈ বৃদ্ধি কৰিব আপুনি গম পাইছে? আপুনি যদি ধৈৰ্য বৃদ্ধি কৰিব আছে তেতিয়া আপোনালোকে এনেদৰে এই দাদাহঁতে প্ৰায় 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা ধৰি তেখেতসকলে এনেকৈ বহি আছে বৰশী, কিন্তু মাছ পোৱা নাই। কিন্তু তেওঁলোকে ধৈৰ্য সহকাৰে বহি আছে। তেওঁলোকৰ সেই বৰশী যিটো যেনেদৰে তেখেতে বৰশী বাই আছে সেই বৰশী বোৱা পদ্ধতিৰে তেখেতসকলক কিন্তু এটা নীতি শিক্ষা দিছে, এটা ছিষ্টেম। তেওঁলোক কিন্তু ধৈৰ্যশীল, গম পাইছে? ধৈৰ্যশীলতা বৃদ্ধি কৰাৰ প্ৰধান উপায়টো হৈছে বৰশী বাওক। আপোনালোকে বৰশী বালে আপোনাৰ ধৈৰ্য আপোনাৰ বৃদ্ধি পাব। আমিতো অধৈৰ্য হৈ যাওঁ ন কেতিয়াবা, বহুখিনি কথা মানৱ জীৱনত বহু কথা ধৈৰ্য ধৰিবলগীয়া হয়, কিন্তু আমি কেতিয়াবা ধৈৰ্য নধৰিলে আমাৰ যিকোনো কাম অপূৰক হৈ যায়, গম পাইছে? সেইকাৰণে কৈছোঁ ধৈৰ্য ধৰিবৰ কাৰণে আপোনালোকে এনেদৰে বৰশী বাওক। মই গণেশক কৈছোঁ এই বৰশী বালে আপোনাৰ ধৈৰ্য আৰু স্মৃতি শক্তি বৃদ্ধি পাব। আজি বিশেষ অসম পেজৰ পৰা সৰু এটি ভিডিঅ' চেষ্টা কৰিছোঁ। বুঢ়া লৈত ব্ৰহ্মপুত্ৰ বুকুৰ মাজত আমাৰ তীৰ্থনগৰী বাবা বিশ্বনাথ ঘাটৰ পৰা আজি সৰু এটি ভিডিঅ'ৰ কলি আপোনালোকৰ মাজত প্ৰেৰণ কৰাৰ মনস্থ কৰিছোঁ। থেংক ইউ ছ' মাছ। সকলোৰে বা কওক জয় আই অসম।